Good morning. কি খবৰ আপোনালোকৰ? ভালে আছে নে সকলো? আজি আমাৰ জোৰোণ। Good morning guys. পোহৰ হৈছে আৰু গোটেই ৰাতিটো টোপনি নাহিল যোৱাকালি দেখিছেনে ডাক সাৰ্কেল হৈ গ'ল পুৰা গোটেই ৰাতিটো টোপনি নাহিল এতিয়া গা পা ধুই ৰেডি হলো কাৰণ আজি আছে আমাৰ জোৰোণ মানে দাদাৰ জোৰোণ আজি সৰু দাদাৰ বিয়া আমাৰ উজান বজাৰ ঘৰখনৰ লাষ্ট বিয়া আৰু জানে এইটো জোৰোণ বুলি ক'লে কেনেকুৱা এটা পৰিস্থিতি হয় আৰু মই ৰাতি আহিছো ভেটাপাৰা মানে ভেটাপাৰাৰ পৰা এতিয়া ওলাই যাম মই মেকআপ আৰ্টিষ্ট আহি আছে ৰখি আছো গেটৰ ওচৰতে কাৰণ অকণমান ইফালে দেৰি হৈ যাব কাৰণ 11টা বজাৰ আগত 9টা বজাত আমাৰ উজান বজাৰৰ পৰা জোৰোণ ওলাব আৰু 11টাৰ আগত জোৰোণ পিনোৱা হ'ব লাগিব তো সেইকাৰণে দেৰি নহ'বলে সোনকালে কামবোৰ কৰিব লাগিব তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মায়ে ইফালে গোহাঁই ঘৰত চাকি দি আছে মাও যাব আজি জোৰোণত পিন্ধিম এই মুগাৰ সাজযোৰ লগতে এইখিনি জুৱেলাৰী আৰু এয়া দেখিছেনে হেয়াৰ ষ্টাইল হৈ আছে ৰেডি নে এয়া ৰেডি লগাব আছে কোপা আৰু জুৱেলাৰী পিন্ধিব আছে বাকি সব ৰেডি তোমাক দেখাই দিয়া এবাৰ নিজকে মই কেনেকৈ নিজকে দেখাম মোক দিয়া মোবাইলটো তো এয়া ফাইনালি আমি ৰেডি অলৰেডি বহুত বেছি লেট হৈ গৈছে 9টা বজাত মানে আমাৰ যাত্ৰা সময় এতিয়া 8:45 হ'ল আমি মানে 15 মিনিটত নহয় 10 মিনিটত যাই পাব লাগিব কাৰণ ঘৰলৈ যাম ন এইখিনি তো এফালে মাও আহিছে মাকো ধুনীয়া লাগিছে এফালে দিয়ে আজি ব্লু কালাৰ পিন্ধিছে কুৰ্তা পিন্ধিছে আৰু মোৰ হাতৰ মেহেন্দি কালাৰ চাওক পুৰা ডাৰ্ক হৈ গৈছে দুদিনৰ পিছত বেছি ডাৰ্ক হয় আৰু একদম পুৰা গলটো হেভি লাগি আছে আৰু মই এনে ইমান মেকআপ সাধাৰণতে কৰা নহয় ন মানে পাৰ্টি চাৰ্টি বিয়া চাই গ'লে ইমান মেকআপ নকৰো আজি কৰিছো ন কিবা অলপ বেলেগ লাগি আছে তো ভিডিঅ'টো চাই থাকক জোৰোণ দিবলৈ গৈ আছো হা শেষৰ বিয়া ঘৰৰ লাষ্ট বিয়া কিন্তু এইখন ঘৰত আছে বাৰু ভাইটি আছে সেইখন ঘৰৰ লাষ্ট বিয়া এই মানে ট্ৰেফিকৰ জামটো যেতিয়া সোনকালে যাই পাব লাগে ন তেতিয়া সদায় লেট হ'বই মানে এই জামটো ট্ৰেফিকটো মানে কি হ'ব মোৰ কাৰণে চব ৰখি আছে তলত ওলাই আহি কাৰণ 9টাত মানে ঘৰৰ পৰা ওলাবই লাগে ঘৰৰ পৰা ওলাই আহি তলত ৰখি আছে মোৰ কাৰণে চব এতিয়া মোৰ কাৰণে লেট হ'লে মানে মোৰ বেয়া লাগিব তো পাইছো বাৰু আৰু 2-3 মিনিটত পাই যাম ফাইনেলি আহি পালো মানুহ মোৰ লগতে যাব পাৰিবা চবকে দেখাই দিওঁ এয়া মা মানে কইনাৰ শাহু মা এইফালে চব আহিছে ভাল লাগিছে দেই চবকে মোৰ লগত যাবা হা ভাল লাগিছে মেইন আমাৰ জোৰোণৰ বাছখন ষ্টাৰ্ট হৈ গ'ল আৰু জোৰোণৰ বাছৰ পাছে আমি গৈ আছো মানে আমাৰ সৰু গাড়ীবোৰ গৈ আছো চ' আমি আহি পালো আৰু আমাৰ পিছে এয়া বাছ মই তো মিন্টুটা ক'ত গ'ল বোলো
তো এতিয়া জোৰোণ পিন্ধোৱা হ'ল আমি ধুনীয়াকৈ চাহ তাহ জলপান খালোঁ এতিয়া ভাত এজনী বাহ মোক একদম লৈ ডাঙৰ কৰা চাহ জলপান খালোঁ আৰু এইবাৰ খাম ভাত আৰু দেখিছেনে কিমান ধুনীয়া ট্ৰেডিশ্যনেল বিয়া এখন পাতিছে কলপাতত ভাত দিছে মানে কি ক'ম আৰু একদম বেষ্ট লাগিছে মোৰ এইটো মোৰ নাতিনী মই কোন হয় মই আইতা ধুনীয়াকৈ জোৰোণ দিলোঁ এতিয়া ঘৰলৈ হ'বতো এয়া দাদা আৰু আমাৰ আনৱ দুইটাই টুইনিং কৰিছে একে কাপোৰ পিন্ধিছে জোৰোণ খাই একদম ভাগৰে আগত ধৰিছে মই জুৱেলাৰী চব খুলিয়ে দিলোঁ ভাগৰতে একদম হিল পিন্ধি মস্ত ভাগৰ এতিয়া গৈছোঁ ভেটাপাৰা ধুনীয়াকৈ ফ্ৰেছ হৈহে আকৌ জানমজাৰ যাম আকৌ আহি পালোঁ আমাৰ বিয়াৰ ঘৰ ফ্ৰেছ নোহোৱাকৈ আহি গ'লোঁ মানে চেম্পু টেম্পু চব ইয়াতে থৈ গৈছোঁ তাতে একো নাই ভেটাপাৰাত তো সেইকাৰণে এতিয়া চেম্পু কৰা মেকআপ চেকআপ চব ইয়াতে মোক ফুৰিব লাগিব আকৌ দিয়ে থ'ব আহিছে সিও আহি আছে তো এতিয়া গোটেইখিনি ইয়াতে কৰিব লাগিব তো বিয়াৰ ঘৰত একো শব্দই নাই অনা বিয়া ঘৰত হুলস্থুল নাই যে বিয়া ঘৰ হুলস্থুল হৈ থাকিব লাগে এতিয়া আমি চবে ভাত খাব লৈছোঁ কইনা ঘৰত আমি দৰা ঘৰে নিয়া মাছ আমাক যে আকৌ পঠাই দিয়ে মানে এনে কইনা মানে হেৰি জোৰোণত এনে জোৰোণত সাধাৰণতে এটা মাছ লৈ যায় জোৰোণত এটা মাছ লৈ যায় সেইটোৱে কাটি আধা দৰা লৈ আহে আধা কইনা ঘৰে ৰাখে আমি দুটা মাছ লৈ গৈছোঁ এটা আমি আনিছোঁ আৰু এটা কইনা ঘৰত কি ৰবা ভাত দাইল মাছ নেমু বেঙেনা ফ্ৰাই ফুলকবি নেচেৰা গাজৰ ফ্ৰাই চিকেন ফ্ৰাই বেঙেনা ফ্ৰাই ললোঁ ভাজি এইফালে মাটন আৰু নালাগে চবেই এতিয়া খাম আজি নতুন ঘৰত ফাৰ্ষ্ট বন্ধ কৰিছোঁ ৰাতি ইয়াতে ভাত খাই কিনে যোৱাকালি পূজা হৈ গ'ল চিকেন কোনে বনাইছে মানুহটো জুম কৰি দেখা দিছোঁ এফালে চাই দিয়া স্মাইল